মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা জনাই নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ দ্বিতীয় পাঠ পৃথিৱীৰ মানুহ নামৰ পাঠটিলৈ আদৰণি জনাইছোঁ। আমি ইতিমধ্যেই এই পাঠটি আলোচনা আৰম্ভ কৰিছিলোঁ। কৰোনা মহামাৰী প্ৰকোপৰ ফলত আমি যিহেতু দূৰৱৰ্তী শিক্ষা পদ্ধতিৰ জৰিয়তে পাঠদান চলাই আছোঁ, এই পাঠদান প্ৰক্ৰিয়াত তোমালোক সকলোৱেই সংযোজিত হ'বা বুলি আশা ৰাখিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ক্লাছত পৃথিৱীৰ মানুহক, গোটেই মানৱ গোষ্ঠীক নৃতত্ত্ববিদসকলে তিনিটা বিভাগত বিভক্ত কৰিছে বুলি পাই আহিছোঁ। নিশ্চয় তোমালোকৰ মনত আছে। প্ৰথমটো আছিল ককেশীয়, দ্বিতীয়টো আছিল নিগ্ৰইড আৰু তৃতীয়টো আছিল মংগোলীয়। আমি এই কথাখিনি স্পষ্টভাৱে মনত ৰাখিব লাগিব যে গোটেই পৃথিৱীৰ মানৱ জাতিটোক হোমোচেপিয়েন্স নামে এটা বিশেষ প্ৰজাতিৰ অন্তৰ্গত কৰা হৈছে আৰু এই হোমোচেপিয়েন্সক আকৌ নৃতত্ত্ববিদসকলে তিনিটা ভাগত বিভক্ত কৰিছে। যি তিনিটা ভাগ মই ইতিমধ্যেই তোমালোকৰ লগত আলোচনা কৰিছোঁ আৰু এইমাত্ৰ তোমালোকৰ সৈতে উৎসাহিত কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটিত মানুহ আৰু মানৱ জাতিৰ সৃষ্টি এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। মানুহ আৰু মানৱ জাতি কেনেকৈ এই পৃথিৱীখনত, এই ধৰাখনত সৃষ্টি হ'ল, কেনেকৈ জন্ম হ'ল, এই বিষয়ে আজিৰ পাঠটিত আমি বিতংভাৱে আলোচনা কৰিবলৈ সুযোগ পাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমালোকৰ পাঠটিত কোৱা হৈছে মানুহ তথা মানৱ জাতিৰ সৃষ্টি এতিয়াও কিছু পৰিমাণে ৰহস্যাবৃত। যদিও নৃতত্ত্ব নামৰ এটা বিভাগে মানৱ জাতিৰ সৃষ্টিৰ বিষয়ে বিতংভাৱে আৰু তথ্যগতভাৱে অধ্যয়ন চলাই আছে, তথাপিও এই বিষয়ে এতিয়াও ৰহস্য শেষ হোৱা নাই। অৰ্থাৎ এতিয়াও স্পষ্ট ৰূপত ইয়াক প্ৰতিষ্ঠিত কৰিব পৰা নাই। গতিকে পৃথিৱীখনত মানুহৰ সৃষ্টি বা কেনেকৈ মানুহৰ সৃষ্টি হৈছিল এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট নহয়, যাৰ কাৰণে ৰহস্যাবৃত নামৰ এটি শব্দ ইয়াতে উচ্চাৰিত কৰা হৈছে বা সন্নিৱিষ্ট কৰা হৈছে। জীৱবিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি জীৱবিজ্ঞান নামৰ এটা বিভাগ আৰু সেই জীৱবিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লেষ্ট'চিন যুগৰ প্ৰায় মাজভাগত, অৰ্থাৎ 5 পৰা 6 লাখ বছৰ পূৰ্বে আনুমানিক জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰে, যাৰ বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হোমোচেপিয়ান নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল। হোমোচেপিয়ান আমি ইতিমধ্যে যোৱা ক্লাছত আলোচনা কৰিছোঁ তোমালোকৰ সৈতে যে হোমোচেপিয়েন্স নামৰ ই এক বৈজ্ঞানিক নাম আৰু গোটেই পৃথিৱীৰ মানুহক এই নামেৰে নামাকৰণ কৰা হৈছে, যিটো নৃতত্ত্ববিদসকলে হোমোচেপিয়ান্স নামেৰে নামাকৰণ কৰিছে। তোমালোকৰ পাঠটিত কোৱা হৈছে যে প্ৰায় 5 পৰা 6 লাখ বছৰ পূৰ্বে, আৰু সেই যুগটো আছিল প্লেষ্ট'চিন যুগ। সেই প্লেষ্ট'চিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি, অৰ্থাৎ পৃথিৱীৰ সেই সময়ৰ জলবায়ুকে ধৰি অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰিছিল আৰু যাৰ ফলস্বৰূপে কিছুমান স্তন্যপায়ী প্ৰাণীৰ জন্ম হৈছিলে, যেনে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি প্ৰাণীৰ বিৱৰ্তন মানে সৃষ্টি হোৱা, আৱিষ্কাৰ হোৱা। এই প্ৰাণীৰ সৃষ্টি নাইবা আৱিষ্কাৰ হোৱা বুলি কোৱা হৈছে। জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল। নৃতত্ত্ববিদ আৰু জীৱবিজ্ঞানী এই দুয়োটা বিভাগে বিশ্বাস কৰে, নাইবা তেওঁলোকে কৰা অধ্যয়নৰ জৰিয়তে ক'ব বিচাৰে যে আদিতে, অৰ্থাৎ আদিম সময়ত প্ৰধানকৈ বৰ্তমানৰ আফ্ৰিকাৰ মধ্যাংশত মানে আফ্ৰিকাৰ মাজভাগত, মধ্য মানে মাজ অংশ, আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিলে আৰু পৃথিৱীৰ অন্য অঞ্চললৈ ই বিস্তাৰিত হৈ গৈছিল। আমি
এনেকৈ মনত ৰাখিব লাগিব যে পৃথিৱীৰ মানুহৰ সৃষ্টি নাইবা এনেকৈ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে হোমো চেপিয়েন্স নামৰ জাতিটোৰ পৃথিৱীৰ কোন ঠাইত আৱিষ্কাৰ হৈছিল পৃথিৱীৰ আফ্ৰিকা নামৰ ঠাইত আফ্ৰিকাৰ মধ্যাংশত সৃষ্টি হৈছিল বুলি আমি মনত ৰাখিব লাগিব গতিকে জীৱবিজ্ঞানী আৰু নৃতত্ত্ব এই দুয়োটা বিভাগে তেওঁলোকে কৰা অধ্যয়নৰ জৰিয়তে ক'ব বিচাৰে যে আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু লাহে লাহে পৃথিৱীৰ আন আন ঠাই অৰ্থাৎ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল আৰু তাৰ পৰা আন আন ঠাইসমূহলৈ ই সিঁচৰিত হৈ পৰিছিল বিস্তাৰিত হৈ পৰিছিল পিছলৈ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিৱৰ্তনৰ বাবে পৃথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল অৰ্থাৎ মানুহ সৃষ্টিৰ আফ্ৰিকাৰ মধ্যাংশত যেতিয়া মানুহৰ সৃষ্টি হৈছিলে তাৰ পিছৰ যেতিয়া মানুহে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল নাইবা পৃথিৱীৰ আন আন ঠাইসমূহলৈ মানুহে লাহে লাহে বিস্তাৰিত হ'বলৈ ধৰিলে আৰু জৈৱ বিৱৰ্তন অৰ্থাৎ মানুহে লাহে লাহে তেওঁলোকৰ প্ৰজন্ম সৃষ্টি হ'ল জৈৱ বিৱৰ্তনৰ বাবে পৃথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল অৰ্থাৎ পৃথিৱীৰ আমি ইতিমধ্যেই পাইছোঁ প্ৰথম অধ্যায়ত যে পৃথিৱীৰ সকলো ঠাইৰ জলবায়ু বা বতৰ একে হোৱা দেখা নাযায় ঠাই বিশেষে কিছুমান ঠাইত গৰম বেছি ঠাই বিশেষে কিছুমান ঠাইত ঠাণ্ডা বেছি ঠাই বিশেষে কিছুমান ঠাই ওখ কিছুমান ঠাই চাপৰ সমভূমি মালভূমি কিছুমান ঠাইত আমি ইতিমধ্যে পাই আহিছোঁ কিছুমান ঠাইত যেনেকৈ এণ্টাৰ্কটিকা মহাদেশ এণ্টাৰ্কটিকাত 6 মাহ ৰাতি 6 মাহ দিন হৈ থাকে এনেকুৱা অৰ্থাৎ পৃথিৱীৰ বিভিন্ন ঠাইৰ বা বিভিন্ন জাগাৰ যিটো পৰিৱেশ তন্ত্ৰ সেই পৰিৱেশ তন্ত্ৰ একে হোৱা দেখা নাযায় যাৰ ফলস্বৰূপে মানুহৰ দেহৰ গঠন চুলিৰ বৰণ মানুহৰ ছালৰ বৰণ ইত্যাদিও ঠাই বিশেষে বেলেগ বেলেগ হোৱা নাইবা পাৰ্থক্য পৰিলক্ষিত হোৱা দেখা যায় সেয়ে আফ্ৰিকাৰ উষ্ণ অঞ্চলত বসতি স্থাপন কৰা মানুহবোৰক নিগ্ৰইড অৰ্থাৎ তেওঁলোকৰ ছালৰ বৰণ কলা আৰু ইউৰোপৰ কিছু ঠাণ্ডা অঞ্চলৰ মানুহবোৰক ককেচিয় অৰ্থাৎ ছালৰ বৰণ বগা আৰু মধ্য এছিয়াৰ কিছু নিম্ন উষ্ণতাৰ অঞ্চলৰ মানুহবোৰক মংগোলীয় অৰ্থাৎ তেখেতসকলৰ ছালৰ বৰণ হালধীয়া হিচাপে চিনাক্ত কৰা হৈছে আমি ইতিমধ্যে যি তিনিটা ভাগ পাইছিলোঁ মানুহৰ বা গোটেই মানৱ জাতিক যি তিনিটা ভাগত বিভক্ত কৰা হৈছিলে সেই বিভক্ত কৰা ভাগসমূহৰ ওপৰত বা তেওঁলোকক কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰ ওপৰত তেওঁলোকক সেই ভাগসমূহত বিভক্ত কৰা হৈছে তাৰ কাৰণ যে আফ্ৰিকাৰ যিবিলাক অঞ্চল উষ্ণ অৰ্থাৎ যিবিলাক ঠাইত অলপ গৰমৰ পৰিমাণ উষ্ণতা অলপ বেছি হোৱা দেখা যায় সেই অঞ্চলৰ মানুহৰ গাৰ বৰণ বা ছালৰ বৰণ কিছু কলা হোৱা দেখা যায় আৰু তেওঁলোকক নিগ্ৰইড নামৰ প্ৰজাতিত বিভক্ত কৰিছে ইউৰোপৰ কিছু ঠাণ্ডা অঞ্চলৰ মানুহবোৰক ককেচিয় ইউৰোপৰ কিছুমান জাগা নাইবা ইউৰোপৰ কিছুমান ঠাই ঠাণ্ডাৰে আবৃত হৈ থাকে আৰু সেই ঠাইৰ মানুহৰ ছালৰ বৰণ সাধাৰণতে বগা হোৱা দেখা যায় আৰু যাৰ ফলস্বৰূপে তেওঁলোকক ককেচিয় নামেৰে নামাকৰণ কৰা হৈছে আৰু মধ্য এছিয়াৰ অৰ্থাৎ এছিয়াৰ মাজভাগৰ কিছু নিম্ন উষ্ণতাৰ অঞ্চলৰ নিম্ন উষ্ণতা অৰ্থাৎ গৰমৰ পৰিমাণটো অলপ কম সেই ঠাইৰ নাইবা অঞ্চলৰ মানুহবোৰক মংগোলীয় অৰ্থাৎ তেওঁলোকৰ ছালৰ বৰণ হালধীয়া হোৱাৰ কাৰণে তেওঁলোকক মংগোলীয় হিচাপে চিনাক্ত কৰা হৈছে এই তিনিটা মানৱ জাতিৰ আকৌ প্ৰতিটোৰে কেইবাটাও উপজাতিও চিনাক্ত কৰা হৈছে পৃথিৱীৰ এইটো আমি মনত ৰাখিব লাগিব যে পৃথিৱীৰ গোটেই মানৱ জাতিটোক নাইবা গোটেই মানৱ গোষ্ঠীটোক মূলতঃ তিনিটা ভাগত বিভক্ত কৰা হৈছে আৰু এই তিনিটা ভাগকো কিছুমান উপপ্ৰজাতিটো চিনাক্তকৰণ কৰা অৱশ্যে মন কৰিবলগীয়া এই যে সমগ্ৰ পৃথিৱীজুৰি হোৱা জনপ্ৰব্ৰজনৰ বাবে ঘটা মানৱ সংমিশ্ৰণৰ ফলত বৰ্তমান যিকোনো এটা মানৱ জাতি বিশুদ্ধ বা সঁচা অৰ্থত পোৱাটো কঠিন
আমি এই কথাখিনিও মন কৰিব লাগিব যে সমগ্ৰ পৃথিৱীজুৰি যিহেতুকে যেতিয়াই মানুহৰ সৃষ্টি হৈছিল সেই তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে মানুহৰ জনপ্ৰব্ৰজন মানে এঠাইৰ মানুহে যি ঠাইত জন্মগ্ৰহণ কৰে সেই জন্মগ্ৰহণ কৰা ঠাইৰ পৰা আন এঠাইলৈ তেওঁলোকে প্ৰব্ৰজন কৰে, আন নতুন এখন ঠাইলৈ তেওঁলোকে গুচি যায়। ঠিক তেনেকৈ গোটেই পৃথিৱীজুৰি মানুহৰ মাজে সময়ে নাইবা এটা প্ৰক্ৰিয়াৰ জৰিয়তে হোৱা জনপ্ৰব্ৰজনৰ ফলত মানুহৰ সংমিশ্ৰণ অৰ্থাৎ মানুহ সানমিহলি হৈ গৈছে আৰু যাৰ কাৰণে কোনো এটা মানৱ গোষ্ঠীকে সঁচা অৰ্থত নাইবা কোনটো প্ৰজাতিৰ সেয়া নিৰ্দিষ্টকৈ কোৱাটো বৰ কঠিন হৈ পৰিছে। সেয়ে সম্প্ৰতি গাৰ বৰণ আৰু দৈহিক গঠনৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ জাতি নিৰ্ধাৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। যাৰ ফলস্বৰূপে অৰ্থাৎ জনপ্ৰব্ৰজন ঘটাৰ কাৰণে মানুহৰ গাৰ বৰণ আৰু দৈহিক গঠনৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন মানুহৰ জাতি এই যি তিনিটা প্ৰধান ভাগত বিভক্ত কৰা হৈছিলে নাইবা কিছুমান ইয়াৰ উপভাগত ভাগ কৰা হৈছিলে সেই ভাগবিলাক নিৰ্ধাৰণ কৰাটো বৰ্তমান সময়ত এক যথেষ্ট কষ্টসাধ্য কাম আৰু অসম্ভৱ হৈ পৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈকে তোমালোকৰ এইখিনি আলোচনা কৰিলোঁ। মানুহ আৰু মানৱ জাতিৰ সৃষ্টিৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী শ্ৰেণীত আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। গতিকে আজিৰ যিখিনি আমি গুৰুত্বপূৰ্ণ কথা নাইবা গুৰুত্বপূৰ্ণ তথ্যখিনি আলোচনা কৰিলোঁ সেইখিনি আমি মনত ৰখাটো যথেষ্ট প্ৰয়োজন। যেনেকৈ কি আলোচনা কৰিলোঁ, মূলতঃ যে মানুহৰ সৃষ্টি হৈছিল প্ৰায় 5 পৰা 6 লাখ বছৰ পূৰ্বে আনুমানিক, আৰু সেই যুগটোৰ নাম কি আছিল? প্লেষ্ট'চিন যুগ। মানুহৰ সৃষ্টি ক'ত হৈছিল? মানুহৰ সৃষ্টি হৈছিল মধ্য আফ্ৰিকা নামৰ ঠাইখিনিত। তাৰপিছত মানুহ চিম্পাঞ্জী, গৰিলা, স্তন্যপায়ী এই প্ৰাণীবিলাকৰ প্ৰথমে বিৱৰ্তন হৈছিল আৰু তাৰপিছত হোম'চেপিয়ান্স নামেৰে মানৱ জাতিৰ সৃষ্টি হৈছিল। আৰু এই পৃথিৱীৰ মানুহক যি তিনিটা ভাগত বিভক্ত কৰা হৈছে কি আছিলে? ককেশীয়, নিগ্ৰইড আৰু মংগোলীয়। এই তিনিটা বৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰি বিভক্ত কৰা হৈছে? আমি সেইখিনি পালোঁ যে কিহৰ ওপৰত আমি পুনৰ আলোচনা কৰিছোঁ যে উষ্ণ অঞ্চলত যিসকল মানুহে বসবাস কৰে তেওঁলোকক নিগ্ৰইড, আনহাতে ঠাণ্ডা অঞ্চলত বসবাস কৰা মানুহবিলাকক ককেশীয় আৰু নিম্ন উষ্ণতাৰ অঞ্চলত বসবাস কৰা মানুহসকলক মংগোলীয় বিভাগত বিভক্ত কৰা হৈছে। মূলতঃ আমি এইখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী ক্লাছত আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। পুনৰবাৰ তোমালোক সকলোলৈকে ধন্যবাদ জনাই আজিৰ শ্ৰেণীটো ইমানতে সমাপ্ত কৰিছোঁ। সকলোৱে ভালে থাকা। ধন্যবাদ।